সকল আজিৰ ভিডিঅ'টোত মই এপ্লিকেশ্যন অফ ডিৰাইভেটিভ চেপ্টাৰটোৰ আন এটা টপিক লৈ আহিছোঁ সেই টপিকটো হৈছে টেনজেণ্ট এণ্ড নৰ্মেল অৰ্থাৎ আমি টেনজেণ্ট আৰু নৰ্মেলৰ ইকুৱেশ্যন বা শ্লোপ আমি ওলোৱাৰ ক্ষেত্ৰত ডিৰাইভেটিভৰ কেনেধৰণে আমাৰ ব্যৱহাৰ হয় তাৰ বিষয়ে আমি আজি পঢ়িম প্ৰথমতে মই এটা সৰু টপিক লৈছোঁ যিটো টপিক আমি ক্লাছ 11ৰ আমি টেক্সট বুকত পাই আহিছিলোঁ যিটো আমাৰ কোঅৰ্ডিনেট জ্যামিতিৰ আমাৰ ষ্ট্ৰেট লাইন চেপ্টাৰটোত পোৱা হৈছিল সেই টপিকটো হৈছে শ্লোপ অফ এ ষ্ট্ৰেট লাইন অৰ্থাৎ এডাল ষ্ট্ৰেট লাইনৰ শ্লোপ কি হয় আমি সেই কথাখিনি আজি অলপ ৰিভিজন লৈ লওঁ কাৰণ আমাৰ এই শ্লোপৰ কথাটো ইয়াত টেনজেণ্ট আৰু নৰ্মেলৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব গতিকে আমাৰ ষ্ট্ৰেট লাইনত কি কৈছিলে শ্লোপৰ বিষয়ে যে ইয়াত ধৰি লৈছোঁ আমাৰ এই এক্স ৱাই প্লেনখনত অৰ্থাৎ 2 ডাইমেনশ্যনেল ছিষ্টেমত এই L1 লাইনডালে এক্স এক্সিছৰ লগত পজিটিভ ডাইৰেকশ্যনত থিটা এংগুল গঠন কৰিছে বুলি আমি ধৰি লোৱা হৈছে এতিয়া এই ষ্ট্ৰেট লাইনডালৰ শ্লোপ আমি কেনেকৈ উলিয়াব পাৰিম এই যেটো লাইনডালে এক্স এক্সিছৰ লগত যেটো আমাৰ পজিটিভ এংগুল থিটা গঠন কৰিছে সেই এংগুলটোৰ tan ভ্যালুটোকে কোৱা হ'ব লাইনডালৰ শ্লোপ আৰু আমি শ্লোপ লাইনডালৰ শ্লোপ আমি স্মল m চিহ্নৰ দ্বাৰা চিহ্নিত কৰিব পাৰোঁ তাৰ মানে আমি ক'ব পাৰিম যে এই L1 লাইনডালৰ শ্লোপ কিমান হ'ব m = tan থিটা মন কৰিবা কোনো এডাল ষ্ট্ৰেট লাইনৰ আমি শ্লোপ নিৰ্ণয়ৰ ক্ষেত্ৰত লাইনডালে x এক্সিছৰ লগত পজিটিভ ডাইৰেকশ্যনত যেটো এংগুল গঠন কৰে সেই এংগুলটোৰহে আমি tan ভ্যালু লওঁ আৰু সেই ভ্যালুটোকে লাইনডালৰ শ্লোপ বুলি কোৱা হ'ব এতিয়া আমি শ্লোপ অফ এ লাইনৰ ক্ষেত্ৰতে দুটা কেছ আমি চাই লওঁ ইয়াত কৈছে ইফ দা লাইন ইজ প্যাৰালেল টু এক্স এক্সিছ যদি কোনো এটা সিচুৱেশ্যনত আমাৰ ষ্ট্ৰেট লাইনডাল প্যাৰালেল টু এক্স এক্সিছ হয় তেনে ক্ষেত্ৰত আমাৰ সেই L লাইনডালৰ শ্লোপ কি হ'ব যিহেতু এতিয়া আমি দেখা পাইছোঁ যে চিত্ৰটোত L1 লাইনডালে এক্স এক্সিছৰ লগত কোনো এংগুল গঠন কৰা নাই that means here theta = 0 degree তেনে ক্ষেত্ৰত slope of the line that means m = কিমান হ'ব tan theta আৰু ইয়াত থিটাটো কিমান হৈছে 0 degree tan 0 0 অৰ্থাৎ x এক্সিছৰ প্যাৰালেল হোৱা ষ্ট্ৰেট লাইন বিলাকৰ শ্লোপ কিমান হ'ব 0 কিয় হ'ব কাৰণ সেই প্যাৰালেল লাইন বিলাকে x এক্সিছৰ লগত কোনো এংগুল গঠন কৰা নাই that means theta = 0 degree next second case to ৰাহা if the line is parallel to y axis যদি আমাৰ লাইন বিলাক যদি আমাৰ y axisৰ লগত যদি প্যাৰালেল হয় সেই কেছটোত প্যাৰালেল হোৱা লাইন বিলাকৰ শ্লোপ কি হ'ব এতিয়া এই ডায়াগ্ৰামত আমি দেখা পাইছো যে এই L1 লাইনডাল প্যাৰালেল টু y axis হৈছে আৰু এই L1 লাইনডালে x axisৰ লগত 90 ডিগ্ৰী এংগুল গঠন কৰিছে that means y axisৰ প্যাৰালেল হোৱা ষ্ট্ৰেট লাইন বিলাকে x axisৰ লগত 90 ডিগ্ৰী এংগুল গঠন কৰিছে বাবে সেই লাইন বিলাকৰ অৰ্থাৎ y axisৰ প্যাৰালেল হোৱা লাইনৰ শ্লোপ আমি কিমান পাম tan 90 ডিগ্ৰী আৰু tan 90 ডিগ্ৰী ভ্যালু আমি জানো আনডিফাইন্ড that means আমি ইয়াত দুটা কথাই ক'ব পাৰিছো শ্লোপৰ কথাত যে x axisৰ প্যাৰালেল হোৱা ষ্ট্ৰেট লাইন বিলাকৰ শ্লোপ 0 আৰু y axisৰ প্যাৰালেল হোৱা ষ্ট্ৰেট লাইনৰ শ্লোপ আনডিফাইন্ড এই দুইটা কথা তোমালোকে মনত ৰাখিবা আৰু এই দুইটা কথাই আমাৰ শ্লোপৰ টেনজেন্টৰ শ্লোপৰ ক্ষেত্ৰটো আমাৰ একেটাই কথা হ'ব একেখিনিয়ে হ'ব যিখিনি আমি ইয়াত ক্লাছ 11ত ষ্ট্ৰেট লাইনৰ ওপৰত পঢ়িছিলোঁ এতিয়া ইয়াত আমি টেনজেন্টৰ শ্লোপ আমি পঢ়া হ'ব সো এতিয়া আমাৰ নেক্সট টপিকটো আহো যেটো টপিক আমাৰ ক্লাছ 12ৰ টেক্সট বুকত দিয়া হৈছে টপিকটো হৈছে শ্লোপ অফ টেনজেন্ট টু এ গিভেন কাৰ্ভ অৰ্থাৎ এটা গিভেন কাৰ্ভৰ পৰা ড্ৰ কৰা টেনজেন্টৰ আমি শ্লোপ উলিয়াবগে লাগে তোমালোকে টেনজেন্ট আৰু ষ্ট্ৰেট লাইনৰ মাজত তোমালোকে কনফিউজন নহবা টেনজেন্টটো এডাল ষ্ট্ৰেট লাইনেই হয় যিহেতু আমি এটা গিভেন কাৰ্ভ অৰ্থাৎ ফাংচনৰ বিষয়ে পঢ়া হ'ব গতিকে আমি সেই ফাংচনৰ যেটো কাৰ্ভ তাৰ ওপৰত ড্ৰ কৰা টেনজেন্টৰ হে আমি শ্লোপ নিৰ্ণয় কৰিম এতিয়া টেনজেন্টৰ শ্লোপৰ বিষয়ে তোমালোকে চাবলৈ হলে এই ডায়াগ্ৰামটোত মন কৰা 2 ডাইমেনশ্যনেল সিস্টেমত আমাৰ ধৰি ললো fx এটা ফাংচন দিয়া হৈছে y = fx আৰু সেই ফাংচনটোৰ অৰ্থাৎ ফাংচনটোৰ আমি যদি গ্ৰাফটো ড্ৰ কৰো এটা কাৰ্ভ টাইপ আমি পাইছো তাৰ মানে আমাৰ গিভেন কাৰ্ভটো দিয়া হৈছে y = fx
এতিয়া এই গিভেন কাৰ্ভত এডাল টেনজেণ্ট ড্ৰ কৰা হৈছে টেনজেণ্টটো হৈছে PQ that means here PQ is the tangent to the given curve y equal to fx এতিয়া এই টেনজেণ্টডালে কাৰ্ভৰ যিটো পইণ্টত টাচ কৰিছে অৰ্থাৎ পইণ্টটোৰ নাম দিয়া হৈছে A আৰু এই পইণ্টটো কোৱা হ'ব পইণ্ট অফ কণ্টেক্ট that means সেই পইণ্টটো টেনজেণ্টৰ ওপৰতো আছে আৰু কাৰ্ভৰ ওপৰতো আছে অৰ্থাৎ আমি আন বেলেগ ধৰণে ক'ব পাৰোঁ যে টেনজেণ্ট PQ এ y equal to fx কাৰ্ভক A পইণ্টত কণ্টেক্ট কৰিছে so here A is the point of contact so সেইখিনি কথা কৈ লিখা হৈছে ইয়াৰ PQ is tangent line at point to given curve similarly আৰু এডাল আমি লাইন ড্ৰ কৰিছোঁ RS আৰু RS line is perpendicular to tangent PQ that means আমি RS লাইনডাল আমি কি কৰিলোঁ যে আমি টেনজেণ্ট ড্ৰ কৰিছিলোঁ PQ টেনজেণ্টৰ ওপৰত RS line is perpendicular so RS is called RS is the normal line which is perpendicular to tangent PQ so আমি কি কৰিলোঁ গিভেন কাৰ্ভৰ ওপৰত আমি এটা পইণ্টত যিটো পইণ্ট আমি A লোৱা হৈছে এই পইণ্টত এডাল টেনজেণ্ট PQ ড্ৰ কৰা হ'ল আৰু PQ ওপৰত আমি এডাল পাৰপেণ্ডিকুলাৰ লাইন ড্ৰ কৰিলোঁ আৰু সেই লাইনডালক কোৱা হ'ল নৰ্মেল এতিয়া আমি আমাৰ এই ক্লাছ 12ৰ টপিকত আমি পঢ়িবলৈ লাগিব বুজিব লাগিব স্লোপ অফ টেনজেণ্ট আৰু স্লোপ অফ নৰ্মেল এতিয়া তোমালোকে ধৰিব পাৰিছা যে ওপৰত আমি যিহেতু স্লোপৰ বিষয়ে যেতিয়া আমি অলপ ৰিভিজন ল'লোঁ লাইনডালে এক্স এক্সিছৰ লগত গঠন কৰা এংগুলটোৰ টেন ভেলুটোকেই স্লোপ বুলি কোৱা হ'ব কিন্তু সেই কথাটোকে এংগুলৰ কথাটো যদি আমি ইয়াত আনো ইয়াত আমাৰ ধৰিব পাৰিছোঁ যে PQ টেনজেণ্ট আৰু RS লাইনডালে এক্স এক্সিছৰ লগত কিমান এংগুল গঠন কৰিছে আমি সেইটো ধৰিব পৰা নাই সেইকাৰণে আমাৰ এই ক্ষেত্ৰত স্লোপ আমি উলিয়াব নোৱাৰোঁ যিহেতু এক্স এক্সিছৰ লগত লাইন দুডালে কি এংগুল গঠন কৰিছে সেই কথাটো আমি জনা নাই গতিকে আমি এই টেনজেণ্ট আৰু নৰ্মেলডালৰ স্লোপ উলিওৱাৰ ক্ষেত্ৰত আমাৰ এতিয়া ডিৰাইভেটিভৰ সহায় লোৱা হ'ব কেনেকৈ সহায় লোৱা হ'ব মন কৰা যে স্লোপ অফ টেনজেণ্ট টু গিভেন কাৰ্ভ y equal to fx at point x0 y0 আমি ধৰি ল'লোঁ কাৰ্ভৰ গিভেন কাৰ্ভৰ কোনো এটা পইণ্ট x0 y0 পইণ্টটোত টেনজেণ্টৰ স্লোপ আমি নিৰ্ণয় কৰিব লাগে তাৰমানে কাৰ্ভডালৰ ওপৰত এটা পইণ্ট আছে x0 y0 আৰু সেই পইণ্টটোতে আমি টেনজেণ্টডাল ড্ৰ কৰিলোঁ আৰু সেই টেনজেণ্টৰ আমি স্লোপ নিৰ্ণয় কৰিব লাগে আৰু কেনেকৈ পাম আমি টেনজেণ্টৰ স্লোপ যিটো আমাৰ গিভেন কাৰ্ভ দিয়া থাকিব সেই কাৰ্ভটোক অৰ্থাৎ ফাংচনটোক আমি কি কৰিম ডিৰাইভেটিভ কৰিম উইথ ৰেচপেক্ট টু x আৰু ডিৰাইভেটিভ কৰাৰ পাছত x0 y0 বিন্দুটোৰ বাবে আমাৰ সেই ডিৰাইভেটিভৰ মান কি হ'ব সেই মানটোৱে হ'ব আমাৰ টেনজেণ্টৰ স্লোপ অৰ্থাৎ আমি চমুকে ক'বলৈ হ'লে গিভেন ফাংচনটোৰ ডিৰাইভেটিভৰ মান x0 y0ত যিটো মান পাম আমি সেই মানটোকেই টেনজেণ্টৰ স্লোপ বুলি কোৱা হ'ব এতিয়া যদি আমি টেনজেণ্টৰ স্লোপ আমি নিৰ্ণয় কৰিব পাৰোঁ তেতিয়াহ'লে আমি সেই টেনজেণ্ট যিহেতু টেনজেণ্টডাল এডাল ষ্ট্ৰেইট লাইন গতিকে আমি টেনজেণ্ট PQ ইকুৱেশ্যন আমি উলিয়াব পাৰিম আৰু কেনেকৈ পাম আমি ইকুৱেশ্যন অফ টেনজেণ্ট এট x0 y0 সেই x0 y0 বিন্দুটোত আমি PQ টেনজেণ্টডালৰ ইকুৱেশ্যন আমি ইয়াৰ দ্বাৰা পাম y minus y0 ইকুৱেল স্লোপ অফ দ্য টেনজেণ্ট এইটোৱে কি দিব আমাক স্লোপ অফ দ্য টেনজেণ্ট ইনটু x minus x0 এইটো হৈছে আমাৰ টেনজেণ্টৰ ইকুৱেশ্যনৰ ষ্টেণ্ডাৰ্ড ফৰ্ম অৰ্থাৎ টেনজেণ্টৰ ইকুৱেশ্যন নিৰ্ণয় কৰিবৰ কাৰণে আমাৰ কিহৰ প্ৰয়োজন হ'ব টেনজেণ্টডালৰ স্লোপ আৰু সেই টেনজেণ্টৰ স্লোপ আমি কেনেকৈ পাম যিটো আমাক গিভেন কাৰ্ভ দিয়া থাকিব সেই গিভেন কাৰ্ভৰ x0 y0 বিন্দুটোত ডিৰাইভেটিভৰ মানটোৱে হ'ব টেনজেণ্টৰ স্লোপ নেক্সট আহিব স্লোপ অফ দ্য নৰ্মেল অৰ্থাৎ টেনজেণ্টডালৰ ওপৰত আমি যিডাল পাৰপেণ্ডিকুলাৰ লাইন ড্ৰ কৰিম সেই লাইনডালৰ স্লোপ আমি নিৰ্ণয় কৰিব লাগিব আৰু সেই নৰ্মেলৰ স্লোপ আমি কেনেকৈ পাম
-1 divided by slope of the tangent. অৰ্থাৎ টেনজেণ্টৰ শ্লোপৰ আমি নিগেটিভ যদি ৰেচিপ্ৰকেল লওঁ সেই মানটোৱে হ'ব নৰ্মেলডালৰ শ্লোপ অৰ্থাৎ আমি নৰ্মেলৰ শ্লোপ নিৰ্ণয় কৰিবৰ কাৰণে ফাৰ্ষ্ট আমাক কি লাগিব শ্লোপ অফ দ্য টেনজেণ্টৰ আমাক শ্লোপ লাগিবই দৰকাৰ হ'ব আৰু সেই টেনজেণ্টৰ শ্লোপ মন কৰিবা অকল ফাংচনটোৰ ডিৰাইভেটিভৰ ভেলুটোকে টেনজেণ্টৰ শ্লোপ নহয় যিটো পইণ্ট দিয়া হ'ব আমাৰ সেই বিন্দুটোহে ডিৰাইভেটিভৰ মানটোক আমি টেনজেণ্টৰ শ্লোপ বুলি কওঁ সেই কথাটো তোমালোকে লক্ষ্য ৰাখিবা উলিওৱা প্ৰশ্ন কৰাৰ সময়ত এতিয়া টেনজেণ্টৰ যেনেকৈ আমি শ্লোপ আৰু ইকুৱেশ্যন নিৰ্ণয় কৰিলোঁ ঠিক তেনেকৈয়ে নৰ্মেলৰ শ্লোপ জনাৰ পাছতো আমি সেই নৰ্মেল অৰ্থাৎ ষ্ট্ৰেইট লাইনডালৰো আমি কি কৰিব পাৰিম ইকুৱেশ্যনটো আমি নিৰ্ণয় কৰিব পাৰিম আৰু ইকুৱেশ্যন অফ নৰ্মেলৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো আমাৰ টেনজেণ্টৰ নিচিনা একেই বাট এটাই ডিফাৰেঞ্চ ইয়াত আমাৰ কি আহিব শ্লোপ অফ দ্য নৰ্মেলৰ শ্লোপটোহে আমাৰ ইয়াত মাল্টিপ্লাই হ'ব গতিকে এইখিনিয়ে আছিলে অৰ্থাৎ আমি মেইনলি আমাৰ এই টপিকটোৰ যিখিনি আমাৰ এক্সাৰচাইজ হ'ব অৰ্থাৎ 6.3 এক্সাৰচাইজ তাৰ কুৱেশ্যনখিনি মেইনলি তোমালোকৰ টেনজেণ্টৰ বা নৰ্মেলৰ শ্লোপ উলিওৱা আৰু লগতে ইকুৱেশ্যন নিৰ্ণয়ৰ ক্ষেত্ৰত চ' এইখিনি কুৱেশ্যন বহুত বেছি টান নহয় গতিকে ইয়াৰ এক্সাৰচাইজটোৰ মই ফাৰ্ষ্ট কেইটামান আজি কুৱেশ্যন লৈছোঁ প্ৰথম কুৱেশ্যনটো দিছে যে ফাইণ্ড দ্য শ্লোপ অফ দ্য টেনজেণ্ট টু দ্য কাৰ্ভ দিছ কাৰ্ভ এট x = 4 আমি কি কৰিব লাগিব এই গিভেন কাৰ্ভটোৰ x = 4 পইণ্টত আমি টেনজেণ্টৰ শ্লোপ নিৰ্ণয় কৰিব লাগিব চ' আমি এতিয়া ষ্টাৰ্ট কৰোঁ আমাক দিয়া হৈছে কাৰ্ভৰ ইকুৱেশ্যন y = 3x⁴ - 4x চ' আমি এতিয়া শ্লোপ অফ দ্য টেনজেণ্ট আমি নিৰ্ণয় কৰিব লাগে শ্লোপ অফ টেনজেণ্ট টু গিভেন কাৰ্ভ এট x = 4 x = 4ত আমি টেনজেণ্টৰ শ্লোপ লাগে আমাক চ' আমি টেনজেণ্টৰ শ্লোপ আমি কেনেকৈ পাম গিভেন কাৰ্ভটোৰ ডিৰাইভেটিভ উইথ ৰেচপেক্ট টু x চ' আমি ডিৰাইভেটিভ কৰিব লাগিব 3x⁴ - 4x এই ফাংচনটোৰ গতিকে ইয়াত 3x⁴ এয়া x⁴ x⁴n যিটো ষ্টেণ্ডাৰ্ড ফৰ্ম তাৰ পৰা আহিব তাৰ পৰা হ'লে আমাৰ কি হ'ব 3 টো মাল্টিপ্লাই x যিটো আমি পাইছিলোঁ তোমালোকে এতিয়া এইখিনি মনত ৰাখিব লাগিব x⁴n ডিৰাইভেটিভ আহে n × x⁴n - 1 গতিকে আমাৰ x⁴ ফাংচনটোতো হ'ব 4 × x⁴ - 1 মাইনাছ এতিয়া আহিব আমাৰ x ফাংচনৰ ডিৰাইভেটিভ আৰু xৰ ডিৰাইভেটিভ 1 গতিকে আমাৰ ডিৰাইভেটিভৰ যিমানখিনি আমি ৰুল শিকিলোঁ ষ্টেণ্ডাৰ্ড ৰুল বা ডিভিজন প্ৰডাক্ট ৰুল বা লগাৰিথমিক ডিফাৰেঞ্চিয়েশ্যন সেই গোটেইখিনি কথা ইয়াত আমাৰ ব্যৱহাৰ হ'ব মেইনলি ইয়াৰ কুৱেশ্যনখিনিয়ে আমাৰ ডিৰাইভেটিভৰ এপ্লিকেশ্যনৰ ওপৰতে গতিকে ডিৰাইভেটিভখিনি খুব ভাল ধৰণে তোমালোকে জানিব লাগিব গতিকে এইখিনি পাৰ্টত আমাৰ কেলকুলেট কৰিলত পাম 12x³ - 4 এতিয়া মন কৰিবা টেনজেণ্টৰ শ্লোপ আমাক কোনটো পইণ্টত লাগে x = 4 নাও dy/dxৰ ভেলু লাগে x = 4ত এতিয়া বহালে হ'ব 12 × 4³ - 4 that means 12 × 64 - 4 so 12 × 64 কৰিলে হ'ব 4 12s are 48 6 12s are 72 8 6 that means কিমান হ'ল 768 - 4 অৰ্থাৎ 764 তাৰ মানে আমি কি পালোঁ এই গিভেন কাৰ্ভন x = 4 পইণ্টত আমি টেনজেণ্টৰ শ্লোপ আমি কিমান পালোঁ 764 এইটো এটা আমাৰ চিম্পল কুৱেশ্যন নেক্সট আহিলে আৰু এটা কুৱেশ্যন লৈছোঁ ফাইণ্ড দ্য শ্লোপ অফ দ্য টেনজেণ্ট একেই আমি টেনজেণ্টৰ শ্লোপে উলিয়াব লাগিব বাট ইয়াত গিভেন কাৰ্ভটো আমাক বেলেগ দিয়া হৈছে আৰু কোনটো পইণ্টত আমাক টেনজেণ্টৰ শ্লোপ লাগে হুজ x কোঅৰ্ডিনেট ইজ 2 that means x = 2ত আমি নিৰ্ণয় কৰিব লাগিব চ' আমাক কাৰ্ভটো দিয়া হৈছে x³ - x + 1 so now slope of the tangent at পইণ্টটো দিয়া হৈছে x কোঅৰ্ডিনেট 2 that means x =
2 dy by dx এতিয়া ফাৰ্ষ্ট আমি x কিউবৰ ডেৰিভেটিভ সো x টু দি পাৱাৰ n গতিকে 3 into x to the power 3 minus 1 minus x or derivative 1. Next ahile 1 is a constant function and derivative of constant function is 0. So 1 or derivative 0. So 3x square minus 1. So etia amak kuntu pointer amak uliaboge lagibo slope x equal 2. Gotike dy by dx orthat derivative hor value to ami kihot uliam x equal 2. গতিকে 3 into 2 square minus 1 অৰ্থাৎ ইফালে 12 minus 1 that means আমি কিমান পালো 11 অৰ্থাৎ আমি এই 3 নম্বৰ কোৱেশ্চনটোৰ যেটো আমাৰ গিভেন কাৰ্ভ দিয়া হৈছিলে কাৰ্ভটোৰ আমি টেনজেন্টৰ স্লোপ কিমান পালো 11 এতিয়া আৰু এটা কোৱেশ্চন আমি চাও হা find the slope of the normal এতিয়া এই কোৱেশ্চন নম্বৰ 6 ত আমি কি নিৰ্ণয় কৰিব লাগিব স্লোপ অফ টেনজেন্ট আগৰ দুটাত আমি টেনজেন্টৰ স্লোপ আমি নিৰ্ণয় কৰিছিলো ইয়াত আমি নৰ্মেলৰ স্লোপ আমি নিৰ্ণয় কৰিম আৰু কাৰ্ভ দিয়া হৈছে x = 1 - a sin θ y = b cos square θ at θ = π/2 ইয়াত তোমালোকে মন কৰা আমাৰ গিভেন কাৰ্ভটো প্যাৰামেট্ৰিক ফৰ্মত দিয়া হৈছে গতিকে আমি প্যাৰামেট্ৰিক ফৰ্মত থকা ফাংচনৰ আমি যিদৰে ডেৰিভেটিভ উলিয়াইছিলো ইয়াতো আমি ঠিক তেনেকৈ কৰিম সো প্ৰথম আমাক x = 1 - a sin θ ইয়াত মন কৰিবা x আৰু y দুইটা ভেৰিয়েবল থিটাৰ দ্বাৰা ৰিলেটেড হৈ আছে that means θ is the parameter third variable গতিকে আমি x আৰু y দুইটা ফাংচনকে আমি কি কৰিব লাগিব উইথ ৰেসপেক্ট টু থিটাত আমি ডেৰিভেটিভ কৰিব লাগিব এতিয়া ইয়ান 1 is constant function ইয়াত 1 or derivative 0 minus ইয়াত a constant and sin theta derivative হ'ব cos theta that means আমি x function টোৰ থিটাৰ সাপেক্ষে ডেৰিভেটিভ কিমান পালো -a cos theta নেক্সট আহিলে y ফাংচন টোৰ ডেৰিভেটিভ y = b cos square theta এতিয়া আমি y ফাংচন টোকো কি কৰিব লাগিব উইথ ৰেসপেক্ট টু থিটাত আমি ডেৰিভেটিভ কৰিব লাগিব এয়া y ফাংচন টো থিটাৰ সাপেক্ষে ডেৰিভেটিভ এতিয়া মন কৰিবা ইয়াত b টো কনস্ট্যান্ট গতিকে আমি cos স্কয়াৰ ডেৰিভেটিভ কৰিব লাগিব cos স্কয়াৰক আমি লিখিব পাৰো cos থিটা হোল স্কয়াৰ that means এটো ফৰ্ম আমাৰ কিমান হ'ব স্ট্যান্ডাৰ্ড ফৰ্ম যেটো x টু দি পাৱাৰ n that means আমি cos থিটাক x কনসিডাৰ কৰিম গতিকে x কনসিডাৰ কৰিলে x টু দি পাৱাৰ n ৰ পৰা ডেৰিভেটিভ টো কি আহিব 2 into cos theta 2 minus power 2 minus 1 again by using sin rule we have to derivative the function cos theta আকৌ আমি ডেৰিভেটিভ কৰিব লাগিব sin rule ইউজ কৰি এই পাৰ্টটোত হ'ব b into 2 cos theta আৰু এফালে cos theta ডেৰিভেটিভ হ'ব minus sin theta এতিয়া আমি অলপ এৰেঞ্জ কৰি লিখিলে হ'ব -2b cos theta into sin theta এয়া হৈছে আমাৰ y ফাংচনটোৰ ডেৰিভেটিভ এতিয়া আমি উলিয়াব পাৰিম dy by dx সো dy by dx আমি কেনেকৈ পাম আমি যেটো প্যাৰামেট্ৰিক ফৰ্ম চেপ্টাৰটোত কৰা হৈছিল dy by d theta divided by dx by d theta এতিয়া dy by d theta ৰ ভ্যালু পালো আমি -2b cos theta into sin theta divided by x ৰ ডেৰিভেটিভ হ'ল -a cos theta সো ইয়াত আমি অলপ সিম্পলিফাই কৰিব পাৰো cos theta কেনসেল আউট মাইনাস আমাৰ কেনসেল আউট অৰ্থাৎ dy by dx ৰ ভ্যালু আমি কিমান পালো 2b sin theta by a এতিয়া ইয়াত আমি কি কৰিব লাগিব নৰ্মেলৰ স্লোপ আমি নিৰ্ণয় কৰিব লাগিব at theta = π/2 গতিকে আমি এয়া কি পালো dy by dx ৰ মানটো আমি উলিয়াই লওঁ
at theta equal to pi by 2. 2b theta is pi by 2, that means sin pi by 2. Yeah, sin pi by 2 মান 1 অৰ্থাৎ 2b by a. এটো হল dy by dx ৰ এখিনি মান কি পালো আমি টেনজেন্টডালৰ স্লোপ, কিন্তু আমাক লাগে নৰ্মেলৰ স্লোপ। গতিকে slope of normal is normalৰ slope আমি কেনেকৈ পাম -1 divided by tangentৰ slope. So আমি tangentৰ slope আমি কিমান পালো 2b by a. ইয়াত এতিয়া আমি ৰেচিপ্ৰকেল ললে -a by 2b. তাৰ মানে আমি কি কৰিব লগা হল নৰ্মেলৰ স্লোপ নিৰ্ণয়ৰ কাৰণে আমি টেনজেন্টৰ স্লোপ আমাক প্ৰথমতে প্ৰয়োজন হ'ব। সো আমি এইখিনি থিটা ইকুৱেল পাই বাই 2 ত টেনজেন্টৰ স্লোপ আমি পাইছো 2b by a. নেক্সট আমি কি কৰিলো নৰ্মেলৰ স্লোপ আমাক দৰকাৰ হৈছে, সেই কাৰণে আমি নৰ্মেলৰ স্লোপৰ যেটো ডেফিনেশন তাৰ পৰা আমি এইখিনি dy by dx ৰ মানটো বহালো, নৰ্মেলৰ স্লোপ আমি কিমান পালো -a by 2b. এই ধৰণে আমি টেনজেন্টৰ স্লোপ বা নৰ্মেলৰ স্লোপ আমি নিৰ্ণয় কৰিব লাগে পাৰো। আৰু এইখিনি কৰোতে তোমালোকে খুব সাৱধানেৰে ডেৰিভেটিভৰ ভ্যালুটো নিৰ্ণয় কৰিব লাগিব। ইয়াৰ পাছতে আৰু আমি বেলেগ এটা কোৱেশ্চন চাও। কোৱেশ্চনটো নাম্বাৰ 14, ফাইন্ড দা ইকুৱেশ্যন অফ টেনজেন্ট এণ্ড নৰ্মেল টু গিভেন কাৰ্ভ এট গিভেন পইণ্ট। কোৱেশ্চন নাম্বাৰ 14ত বহুত বেলেগ বেলেগ ধৰণৰ কাৰ্ভ দিয়া হৈছে আৰু আমি প্ৰত্যেকটো কাৰ্ভৰ ক্ষেত্ৰত আমি টেনজেন্ট আৰু নৰ্মেলৰ ইকুৱেশ্যন আমি উলিয়াবগে লাগিব। আগত আমি অনলি স্লোপ উলিয়ালো, এতিয়া আমি ইকুৱেশ্যনটো আমি নিৰ্ণয় কৰিম টেনজেন্ট আৰু নৰ্মেলৰ। আৰু সেই ইকুৱেশ্যন নিৰ্ণয়ৰ কাৰণেও আমাক টেনজেন্টৰো স্লোপ লাগিব আৰু নৰ্মেলৰো স্লোপ লাগিব। সো প্ৰথমতে আমি কি কৰো টেনজেন্টৰ আমি স্লোপ উলিয়াও। আমাক গিভেন কাৰ্ভটো দিয়া হৈছে এয়া। এতিয়া আমি কি কৰো স্লোপ অফ দা টেনজেন্ট টু কাৰ্ভ এট পইণ্ট 0,5 ত আমি গিভেন কাৰ্ভত টেনজেন্টৰ স্লোপ আমাক প্ৰথমতে আমি উলিয়াও। সো আমি y ফাংচনটোৰ ডেৰিভেটিভ কৰিলো, এয়া x টু দি পাৱাৰ 4 ৰ ডেৰিভেটিভ, x কিউবৰ ডেৰিভেটিভ, x স্কয়াৰ ডেৰিভেটিভ, 10x ৰ ডেৰিভেটিভ পালো, এয়া x ৰ ডেৰিভেটিভ 1 আৰু 5 কনস্ট্যান্ট ফাংচনৰ ডেৰিভেটিভ 0। এই তিনিটা ফাংচনৰ x টু দি পাৱাৰ n ফৰ্মেটত আছে ষ্টেণ্ডাৰ্ড ফৰ্ম, তাৰ পৰা আমি কৰি dy by dx ৰ ভ্যালুটো পালো এয়া। এতিয়া হেকত আমি 0,5 ত আমি ডেৰিভেটিভৰ মানটো উলিয়াও। সো 0,5 আৰু x ৰ ভ্যালু ইয়াত 0 পুট কৰিছো। 0 পুট কৰিলত আমি এই নিৰ্দিষ্ট বিন্দুটোত আমি dy by dx ৰ ভ্যালুটো কিমান পালো -10, অৰ্থাৎ -10 এ হৈছে আমাৰ টেনজেন্টৰ স্লোপ। যেহেতু আমি এতিয়া টেনজেন্টৰ স্লোপ পালো, এতিয়া আমি কি কৰিব পাৰিম লাইনডালৰ আমি ইকুৱেশ্যন উলিয়াব, টেনজেন্টৰ আমি ইকুৱেশ্যন উলিয়াব পাৰিম। এয়া ইকুৱেশ্যন অফ টেনজেন্ট। এতিয়া মন কৰিবা ষ্টেণ্ডাৰ্ড ফৰ্মটো আমাৰ কি আছিলে ইকুৱেশ্যন অফ টেনজেন্টৰ y minus y naught tangent slope of the tangent into x minus x naught. এতিয়া আমি টেনজেন্টৰ স্লোপ আমি কিমান পালো -10। গতিকে y minus y naught 5, y naught to 5 আৰু টেনজেন্টৰ স্লোপ পালো আমি -10, x minus x naught is 0. সো এইখিনি আমি কৰিলত আমি 10x plus y minus 5 equal to 0 এডালেই হৈছে আমাৰ ইকুৱেশ্যন অফ দা টেনজেন্ট। নেক্সট আহিলে ইকুৱেশ্যন অফ দা নৰ্মেল। গতিকে আমি ফাৰ্স্ট নৰ্মেলৰ স্লোপ উলিয়াব লাগিব। স্লোপ অফ দা নৰ্মেল এট পইণ্ট 0,5 ইজ, এতিয়া আমি নৰ্মেলৰ স্লোপ কেনেকৈ পাম -1 ডিভাইডেড বাই স্লোপ অফ দা টেনজেন্ট। আৰু স্লোপ টেনজেন্টৰ আমি স্লোপ কিমান পালো -10। দ্যাট মিন্স আমি স্লোপ অফ দা নৰ্মেল কিমান হল 1/10। যেহেতু আমি নৰ্মেলৰ স্লোপ আমি এতিয়া পালো, নেক্সট আমি নৰ্মেলৰ ইকুৱেশ্যন আমি উলিয়াব পাৰিম।
এতিয়া নৰ্মেলৰ ইকুৱেশ্যনৰ ষ্টেণ্ডাৰ্ড ফৰ্মো আমাৰ একেই বাট ইয়াত আমাৰ কি আহিব শ্লোপ অফ দ্য নৰ্মেল আৰু শ্লোপ অফ দ্য নৰ্মেল আমি পালোঁ 1/10 বিন্দুটো আমাৰ একেই আছে 0,5তে আমি নৰ্মেলৰ ইকুৱেশ্যন নিৰ্ণয় কৰিম চ' y0 5 x0 to 0 আৰু এইটো 1/10 হৈছে শ্লোপ অফ দ্য নৰ্মেল চ' এইখিনি আমি কৰি ল'ম x minus 10y plus 50 equal to 0 এয়াই হৈছে আমাৰ ইকুৱেশ্যন অফ নৰ্মেল চ' এনেধৰণৰে আমি টেনজেণ্ট নৰ্মেলৰ শ্লোপ উলিওৱাৰ লগতেও আমি দুইটা লাইনৰে আমি শ্লোপ নিৰ্ণয় কৰি ইকুৱেশ্যন আমি নিৰ্ণয় কৰিব পাৰোঁ চ' আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে ইয়াৰ ছেকেণ্ড পাৰ্টটোৰ ভিডিঅ'ত মই এই এক্সাৰচাইজটোৰ আৰু কিছুমান অন্য ধৰণৰ মই কুৱেশ্যন ডিছকাছ কৰিম